বন্ধুসকল ইম্পৰ্টেণ্ট আৰু লাষ্ট আপডেট এইটোৱে যে অসম পুলিচৰ এপ্লাই লাষ্ট ডেট 16 জানুৱাৰী। গতিকে 16 জানুৱাৰী দিনটো নহাৰ আগত এতিয়ালৈকে যিমানে গম পোৱাই নাই বা হয়তো এনেকুৱা বহু কেণ্ডিডেট আছে গম পোৱাই নাই যে অসম পুলিচৰ কিবা যে পোষ্ট ওলাইছে। গতিকে আৰু এনেকুৱা কিছুমান কেণ্ডিডেটো আছে যে ফৰেষ্টৰ কনষ্টেবলৰ কিছু সংখ্যক পদ আহিব, সেই তেতিয়া আমি একেবাৰে এপ্লাই কৰিম। একেবাৰে ভুল ধাৰণা কৰিছে, হয়তো পোষ্ট আহিব, কনষ্টেবল লেভেলৰ কিছু সংখ্যক পোষ্ট আহিব, যেনে AFPF হওক বা ফৰেষ্ট গাৰ্ড হওক। কিন্তু বৰ্তমান যিখিনি 2350টা পদ প্ৰকাশিত কৰিছে আমাৰ অসম পুলিচৰ, গতিকে সেইখিনি পোষ্টত আপোনালোকে 16 জানুৱাৰী পোৱাৰ আগতে এপ্লাই কৰি দিয়ক। পাছত যেতিয়া পোষ্ট আহিব সেইটো পাছত এপ্লাই কৰিব। কিন্তু বৰ্তমান যিখিনি পোষ্ট প্ৰকাশিত কৰিছে লাষ্ট ডেট 16 জানুৱাৰী, গতিকে 16 জানুৱাৰী নোহোৱাৰ আগতে আপোনালোকে এপ্লাইটো কৰি দিয়ক। এনেকুৱা কেণ্ডিডেট আছে মানে এপ্লাই কৰা নাই, তেতিয়া একেবাৰে এপ্লাই কৰিম, যেতিয়া আকৌ নতুনকৈ ফৰেষ্ট আহিব তেতিয়া এপ্লাই কৰিম, বা কিছুমানে গম পোৱাই নাই। গতিকে সেইকাৰণেহে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে এপ্লাই কৰক, আৰু যিসকলে গম পোৱা নাই ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক। কিন্তু এইটো কথা সঁচা যে হয়তো কেতিয়া আহিব ডেট বা কিমান ভেকেঞ্চি আহিব এইটোও নাজানো, কিন্তু ফৰেষ্ট কনষ্টেবলৰ কিছু সংখ্যক ভেকেঞ্চি অহাৰ সম্ভাৱনা নিশ্চয় আছে। গতিকে আজি এই ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক।